যাৰ পইচা নাই যাৰ একাউণ্টত জিৰো বেলেন্স তাৰ সিদ্ধান্তটো জিৰো নহয় মানে আমাৰ জিনু বাইদেউ সিদ্ধান্ত অকল বস্তু বা সম্পত্তি ক্ৰয় কৰাৰ কথাহে ভাবিছে আৰু আমি জিৰো বেলেন্সৰ গৰাকী হৈ সিদ্ধান্ত বহুত দিশত ল'ব পাৰো নহয় মানে যিবোৰ ভাল সিদ্ধান্ত পইচাৰ দ্বাৰা নহয় সেইবোৰ স্থিৰ মগজুৰ দ্বাৰা হয় নহয় মানে এগালমান বেংক বেলেন্স থাকি কি লাভ যদি সুখ নাই নাই নহয় মানে এটা কথা ঠিক পইচাৰে বিচনা কিনিব পাৰি কিন্তু টোপনি কিনিব নোৱাৰি समझ रहे हो ना পটককে বিয়া নহবনে কৰিছো পটককে বিয়া নহবা बिया পটকতে একাউণ্ট গৰম কৰি লবা আৰে কেলা সকলোৰে মাথাত একাউণ্ট গৰম কৰাৰ কথা সোমোৱাই দিছে কি ঠিক একাউণ্ট গৰম কৰিবলৈ গুৱাহাটীলৈ যায়গে বা নহয় মানে সবেইটো আপোনাৰ দৰে চিনেমা আৰু ৰাজনীতি নকৰে মই গুৱাহাটী যাম মাই মই টকা কামাম কৰিশ্মা নাথক ট্ৰল কৰি ভাল লাগে ন কাৰণ কৰিশ্মা নাথ ফেমাস ফেচ কৰিশ্মা নাথক ট্ৰল কৰিলে ভিউ বেছি আহে আৰে এয়া আমাৰ পেহিদেউচোন কি হৈছে পেহিদেউ ত্ৰিশুলডাল কিন্তু জেগাত বনাইছা দেই নহয় মানে ত্ৰিশুলডাল দেখুৱাবলৈকে পেহিদেউৱে গেঞ্জি পিন্ধিয়ে পাগলামি কৰিব ধৰিছে কি খবৰ গাঁৱলীয়া ডেকা ফেমিলি আপোনালোকক স্বাগতম মোৰ অন্য এটা ৰোজ ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ডেকা তো বন্ধুসকল আজি আমি কথা পাতিম অসমৰ আটাইতকৈ বেছি বেংক বেলেন্স থকা মহিলাগৰাকীৰ ওপৰত আজি মোৰ বেংক বেলেন্স আছে আৰু লগতে কথা পাতিম অসমৰ বিখ্যাত নাগাৰা নামৰ পাঠকীগৰাকীৰ ওপৰত মই শ্ৰী কৰিশ্মা নাথ নাগাৰ নামৰ মহিলা পাঠক মুখ বেয়া নাপাবা ধৰি লোৱা মোবাইলত অলপ ধেমালি কৰিলো আছে সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰো মই গাড়ী এখন ল'ম বুলি ক'লে মই ল'ব পাৰো এতিয়া মোক ঘৰ এটা লাগে বুলি ক'লে মই ল'ব পাৰো যাৰ পইচা নাই যাৰ একাউণ্টত জিৰো বেলেন্স তাৰ সিদ্ধান্তটো জিৰো আৰে সকলো ঠিকেই আছিল কিন্তু এই শেষৰ বাক্যশাৰী কিবা এটা ভাল নালাগিলহে বাইদেউ যাৰ পইচা নাই যাৰ একাউণ্টত জিৰো বেলেন্স তাৰ সিদ্ধান্তটো জিৰো নহয় মানে আপুনি কি বুজাব বিচাৰিছে যাৰ বেংক বেলেন্স নাই সি একো ডাঙৰ সিদ্ধান্ত ল'বই নোৱাৰে নহয় মানে সিদ্ধান্ত অকল বেংক বেলেন্স থকাবোৰেহে ল'ব পাৰে নেকি আজি মোৰ বেংক বেলেন্স আছে সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰো মাৰ খাই মৰিবি কিন্তু যতে আছে ততে গছকি পেলামগে আৰে দেখিছো বেংক বেলেন্স নথকাবোৰ সুখত থাকে ৰাতি ভালকৈ টোপনি মাৰে কিন্তু বেংক বেলেন্স থকাবোৰৰহে টোপনি নাই ৰাতি বেংক বেলেন্সটো চাই শুই থাকে প্ৰথমতে একাউণ্ট গৰম কৰি ল'বা তাৰ পিছত হয়নে নহয় মোৰ হাতছে পুৰি এটা আৰে একাউণ্টত এগালমান পইচা থাকিলেও মানুহ সুখী হ'ব নোৱাৰে যদি পৰিয়াল লগত নাথাকে নহয় মানে টকা বেছি হলে দান কৰক নাইবা কওক সকলোকে টকা কেনেকৈ ইনকাম কৰে এনেই ফটা লেকচাৰ দিয়াতকৈ আৰু জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ শূন্যৰ পৰাই আৰম্ভ হয় পইচাই মানুহক কেতিয়া সিদ্ধান্ত নলয় লয় স্থিৰ মগজুৱে যাৰ একাউণ্টত জিৰো বেলেন্স তাৰ সিদ্ধান্তটো নহয় মানে মূৰত মাল নাথাকিলে একো ভাল সিদ্ধান্ত ল'ব নোৱাৰে আৰে টকা পইচা এগালমান থাকিলে বুলিয়েই পগলা মানুহ এটাই জানো ভাল সিদ্ধান্ত ল'ব পাৰে सही पकड़े हैं মই গাড়ী এখন ল'ম বুলি ক'লে মই ল'ব পাৰো এতিয়া মোক ঘৰ এটা লাগে বুলি ক'লে মই ল'ব পাৰো আৰে মানিছো জিৰো বেলেন্স থকা মানুহে ঘৰ এটা লওঁ বুলিলে ল'ব নোৱাৰে এইটোও মানিছো জিৰো বেলেন্স থকা মানুহে গাড়ী এখন লওঁ বুলি ক'লে ল'ব নোৱাৰে কিন্তু এক মিনিট এটা কথা নহয় বাইদেউ জিৰো বেলেন্স থকা বহুত মহিলাই বৰ্তমান কষ্ট কৰি ঘৰ চলাই আছে বেংক বেলেন্স থকা মহিলাতকৈ বহুত সুখত আছে খবৰদাৰ মোৰ মুখখন বৰ বেয়া আজি মোৰ বেংক বেলেন্স আছে সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰো টকা থাকিলেই ধনী নহয় ধনী সেইজন যাৰ ধুনীয়া মন এটা থাকে যাৰ নিজৰ আপোন বুলি ক'বলৈ কোনো নাথাকে তেওঁতকৈ ভিক্ষাৰী এই পৃথিৱীত কোনো নাই মুখ বেয়া নাপাবা ধৰি লোৱা মোবাইলত অলপ ধেমালি কৰিলো পটককে বিয়া নহবনে কৰিছো পটককে বিয়া নহবা প্ৰথমতে একাউণ্ট গৰম কৰি ল'বা তাৰ পিছত হয়নে নহয় আৰে টকা কেনেকৈ ঘটিব লাগে সেইটো শিকাই নিদি কলেজত পঢ়া ছোৱালীৰ বেংক বেলেন্সত গুৰুত্ব দিলে প্ৰথমতে একাউণ্ট গৰম কৰি ল'বা নহয় মানে সবেইটো আপোনাৰ দৰে চিনেমা আৰু ৰাজনীতি নকৰে কিন্তু মৰম অকল মুখ দিবা আৰে কেলা সকলোৰে মাথাত একাউণ্ট গৰমৰ কথা সোমোৱাই দিছে কি ঠিক একাউণ্ট গৰম কৰিবলৈ উপায় নাপাই গুৱাহাটীলৈ যায়গৈ বা
মই গুৱাহাটীত যাম মাই মই টকা কামাম। নমস্কাৰ, মই শ্ৰী কৰিশ্মা নাথ, নাগাৰদামৰ মহিলা পাঠক। আহি গ'ল। বাৰে বাৰে ভুল কৰিব আৰু অসমৰ ৰাইজে বাৰে বাৰে ক্ষমা কৰি মূৰত উঠাই ল'ব। আমাৰ ভুল হৈছে, ক্ষমা কৰি দেন। আৰু সমূহ অসমবাসীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো যদি মই বা মোৰ দলটোৱে কিবা ভুল ভ্ৰান্তি কৰিছো। নহয় মানে এইবোৰতো নাগাৰ নামৰ নামত কলংক। মোৰ মতে ইহঁতক চিধা লকাপত ভৰাব লাগে, তেতিয়াহে যদি চিধা হয়। কৰিশ্মা নাথক ট্ৰল কৰি ভাল লাগে ন, কাৰণ কৰিশ্মা নাথ ফেমাছ ফেচ। কৰিশ্মা নাথক ট্ৰল কৰিলে ভিউ বেছি আহে। ঘটনা যিয়ে নহওক, ফেমাছ ফেচ এটা যদি কিবা কৰে মানে মানুহ উঠি পৰে। কি হ'ল হে পেহিদেউ, ত্ৰিশুলডাল কিন্তু একদম জেগাত বনাইছা, যাৰ বাবে গেঞ্জিটো পিন্ধিয়েই পাগলামি কৰি দিছা। গতে পালো, তাৰ পিছত লগে লগে মই কৰিশ্মাক মেছেজ কৰিলো, বোলো কি হৈছে। তাইও লগে লগে দুটা ভিডিঅ' চেণ্ড কৰিলে। পিছত মোৰ হাঁহি উঠছে, কাৰণ মানুহগিলাখানে সঁচাকে এটা ফেমাছ ফেচকে ধৰে। ভুল শুদ্ধা হা তোক নালগে। আৰে মই এটা কথা বুজি পোৱা নাই, তুমি আকৌ ক'ৰ পৰা টপকিলা পেহিদেউ? নহয় মানে তুমি কৰিশ্মা নাথৰ ধ্যান ধৰা নেকি? শুনছো পাৰ্চনেলি মই কৰিশ্মাক চিনি পোৱাৰ কাৰণে মই এইখিনি চাপোৰ্ট কৰা নাই। কৰিশ্মা নহয় মানে ভিউজ লাগে ন, কৰিশ্মাৰ নাম লৈ ভাইৰেল হবৰ মন। আজিকালি কথা ন্যায় নহয়, আজিকালি কথা ফেমাছৰ। কৰিশ্মাক যে ট্ৰল কৰিব পাৰিলি, তাতে ইমান স্বনাম ধন্য শিল্পী কেইটাই ইমান ডাঙৰ এটা ভুল কৰি থৈ গৈছি, তাতে ক'ত ঘুমাই আছিলি? নহয় মানে পেহী, তোমাক কুকুৰে কামুৰিলে বুলি তুমিও কামুৰিবা নেকি? তেওঁ ভুল কৰিছে বুলি তুমিও কৰিবা নেকি? আৰু তোমাৰ কি ভুলবোৰ শুদ্ধ কৰাৰ দায়িত্ব নাই নেকি? শুনক এইখিনি গান। নহয় মানে আমাৰ পেহীদেউক এতিয়া কোনে বুজাব যে সেইটো সময়ত ছচিয়েল মিডিয়া আজিৰ দৰে নাছিল? यही नहीं, अभी और सुनिए। নহয় মানে পেহী, তুমি মোক এটা কথা কোৱা, সেইটো সময়ত তোমাৰ ঘৰত মোবাইল কেইটা আছিল? আৰে তেতিয়া আজিৰ দৰে হোৱা হলে কৈলাশ তালুকদাৰকো অসমৰ ৰাইজে কাপোৰ ধোৱা দি ধুলেহেঁতেন। কৰিশ্মাক যে ট্ৰল কৰিব পাৰিলি, তাতে ইমান স্বনাম ধন্য শিল্পী কেইটাই ইমান নহয় মানে তোমাৰ দৰে হিজৰা এটাই মুখত মেকআপ কৰাৰ বাহিৰে, বুকুত টেটু কৰাৰ বাহিৰে একো নাজানে। মিছাতে লোকৰ নামত ভিউজ লৈ এইবোৰ পাগলামি কৰি নাথাকিবা। I am a disco dancer. बसंती इन कुत्तों के सामने मत